সাতসাগৰ 13 নদীৰ সিপাৰে কলম্বিয়াৰ যুৱতীৰ অংশগ্ৰহণ বিহু কৰ্মশালাত অসমৰ বাপতি সাহোন বিহুৰ প্ৰতি আকৃষ্ট কলম্বিয়াৰ যুৱতী বিহু নৃত্য শিকিবলৈ উপস্থিত ৰঙিয়াত। ৰঙিয়াৰ শিৱ মন্দিৰৰ প্ৰাংগণত সঞ্জীৱ কলিতাৰ সমন্বয় কলা কেন্দ্ৰৰ উদ্যোগত চলি থকা বিহু কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰে তিনি কলম্বিয়াৰ যুৱতীয়ে। বিহু যেন এতিয়া বিশ্ব দৰবাৰত উজ্বলি উঠিছে। তাৰে প্ৰমাণ এই তিনিগৰাকী কলম্বিয়াৰ যুৱতী। নাম ক্লাউৰিয়া, লিটা আৰু আয়েস্কা। বিগত 3 দিন ধৰি তিনি যুৱতীয়ে কটাইছে গুৱাহাটীত। গুৱাহাটীৰ গেম ভিলেজৰ ওচৰত থকা কোহৰাজ কলা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গায়ত্ৰী বৰাৰ লগত যোগাযোগ কৰি তিনি যুৱতীয়ে সুদূৰ কলম্বিয়াৰ পৰা আহিছে বিহু নৃত্য শিকিবলৈ। বিহুৰ তালে তালে কঁকাল ভাঙি নাচিলে তিনি কলম্বিয়াৰ যুৱতীয়ে। তিনি কলম্বিয়াৰ যুৱতীয়ে অসমীয়াৰ মৰম স্নেহ পাই নিজকে ধন্য বুলি মন্তব্য কৰে। লগতে অসমীয়া ৰাজ্যক এনে মৰম স্নেহৰ বাবে সমগ্ৰ অসমবাসীক ধন্যবাদ জনায়। ৰঙিয়াৰ শিৱ মন্দিৰৰ প্ৰাংগণত চলা বিহুৰ প্ৰশিক্ষণৰ তিনি কলম্বিয়াৰ যুৱতীৰ বিহু নৃত্য চাবলৈ হেতাও পৰা লাগিছে ৰাইজৰ। It's been a great experience to be here in Assam, in Guwahati, with our dear teacher. Everyone has been very generous with us, and it's been a great privilege to be here learning Bihu. Hi, my name is Claudia. I'm from Colombia. We traveled around 3 days to get here to Assam. We're very happy to spend only 10 days. That's all the time we have here, but it's been beautiful and amazing to learn this beautiful dance form. We are very happy to be here. It's a deep joy and happiness inside. It's like warm heart, like seeing all the culture, seeing everyone dancing and accepting us and embracing us. We're very grateful and I'm very happy. Actually, সৌভাগ্যৰ দিন সুদূৰ বিদেশৰ পৰা কলম্বিয়াৰ পৰা অহা তিনিগৰাকী নৃত্য শিল্পী আমাৰ মাজত আজি আছে। ইয়াত আমাৰ লগত একেলগে লগ লাগি আখৰা কৰিছে বিহুৰ নাচ। কি সুন্দৰ প্ৰদৰ্শন। আমাৰ গুৱাহাটীত আহি তেওঁলোকে মোৰ ভণ্টি গায়ত্ৰীৰ ওচৰত তেওঁলোকে ট্ৰেইন আপ কৰিছে, গোটেইখিনি শিকিছে। আজি ভালেকিনৰ পৰা শিকি আছে, আজি ৰঙিয়ালৈ আহিছে। গতিকে আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ বিষয় আৰু আমি সঁচাকৈ সৌভাগ্যৱান। তেনেকৈ বিদেশৰ শিল্পী আহি পেলাই আমাৰ লগত এনেকৈ নাচ গান কৰিছে, নাচিছে, বিহু নাচিছে, বৰ সুন্দৰকৈ নাচিছে। গতিকে আমি আশা কৰিছোঁ এনেকৈ কৃষ্টিটো সংস্কৃতিটো মানে আমাৰ ৰোটেশ্যন হওক, এক্সচেঞ্জ হওক। আমি সঁচাই আশাবাদী আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আমাৰ ফালৰ পৰা। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। ফুলতে দেহা পড়ে মন